নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। যিসকল লোকে IPL খেল চাই ভাল পায় তেওঁলোকৰ কাৰণে আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে। IPL খেলৰ ফাইনেল মেটছখন খুবেই সমাগত। IPL মেটছ খুব সোনকালে হ'ব। আপোনালোকে বাৰু IPLৰ কোনটো টিমক আটাইতকৈ বেছি ছাপোৰ্ট কৰে কমেণ্ট ছেকশ্যনত জনাবচোন, আৰু কিয় ছাপোৰ্ট কৰে সেই সম্পৰ্কেও কিন্তু জনাবলৈ নাপাহৰিব। মই বৰ্তমান সময়ত ছাপোৰ্ট কৰোঁ ৰাজস্থান ৰয়েলছ টিমটোক। পূৰ্বতে মই চেন্নাই ছুপাৰ কিংছক ছাপোৰ্ট কৰিছিলোঁ, কিন্তু এতিয়া যিহেতু ধোনীও নাই, জাদেজাও নাই, মানে মোৰ ভাল লগা মানুহকেইজন নাই, তো সেইকাৰণে CSK টিমটো বৰ বিশেষ বেছি ভাল নালাগে। এতিয়া ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কৰোঁ ৰিয়ান পৰাগৰ কাৰণে। তো আপুনি কাক ছাপোৰ্ট কৰে সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। তো খবৰ ওলাই পৰিছে IPLৰ ফাইনেল মেটছখন হোৱাৰ কথা আছিলে চিন্নাস্বামী ষ্টেডিয়ামত, কিন্তু এতিয়া চিন্নাস্বামী ষ্টেডিয়ামত খেলখন অনুষ্ঠিত নহয়। খেলখন অনুষ্ঠিত হ'ব নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। ইয়াৰ এটা বিশেষ কাৰণ আছে। BCCI তৰফৰ পৰা জনাইছে যে কৰ্ণাটকৰ কিছু পলিটিচিয়ানে VIP পাছ বিচাৰিছিলে খেল চাবৰ কাৰণে। VIP পাছ, আৰু ভাই এটা VIP টিকটৰ দামনো কিমান? বেছিতকৈ বেছি হ'লে 20,000-30,000 টকা হ'ব। এজন পলিটিচিয়ানে 20-30,000 টকা দি এখন খেল চাব নোৱাৰেনে? তো তেওঁলোকে 20-30,000 টকীয়া বা VIP পাছ বিচাৰিছিলে খেল চাবৰ কাৰণে কৰ্ণাটকৰ পলিটিচিয়ানসকলে, আৰু যাৰ বাবে নেকি BCCIয়ে এতিয়া কৰ্ণাটকৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ক্ৰিকেট খেলখন অনুষ্ঠিত কৰিব বুলি খবৰ ওলাই পৰিছে। মানে ফাইনেল মেটছখন অনুষ্ঠিত কৰিব বুলি খবৰ ওলাই পৰিছে। মুঠতে পলিটিচিয়ানসকলক সব জেগাতে ফ্ৰীয়ে লাগে, সিহঁতক VIP ট্ৰিটমেণ্টেই লাগে। আৰে ভাই 20-30,000 টকা ল'ব VIP টিকট এটাত, টিকট কাট, খেল চা, বছ চিধা কথা, হয়নে নহয়? এতিয়া বাকী মানুহবিলাকে, দুখীয়া মানুহবিলাকে টিকেট কাটি খেল চাবলৈ যায়, সিহঁতক আকৌ ফ্ৰীকে টিকট লাগে, VIP টিকেট। আৰু যাৰ কাৰণে BCCI ক'লে বাপেকে নেপাতোৱেই ইয়াতে খেল কৰ্ণাটকত, যায় গৈ পাতিমগৈ আপোনাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত, আৰু সেইকাৰণে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ খেলখন লৈ আহিলে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আজি তামিলনাডুৰ চৰকাৰ গঠন হ'ব। বিজয় থালাপতিয়ে আজি এজ এ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব দিনৰ 11 বজাত। তেখেত এজন আছিলে অভিনেতা। তেখেতে অভিনয় জগতখন বাদ দি এটা আঞ্চলিক দলৰ সৃষ্টি কৰিলে। লাইক আমাৰ অসম গণ পৰিষদ, অসমৰ যেনেকৈ নেকি ৰাইজৰ দল, ঠিক তেনেকৈ তামিলনাডুৰ এটা আঞ্চলিক দল তেখেতে গঠন কৰিলে অভিনয় জগত এৰি, আৰু তাৰ পাছত একেবাৰতে হিট হৈ গ'ল তেখেতৰ দলটো। প্ৰায় 108খন আসন একেবাৰতে লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ 118খন আসন লাগে, তাৰে ভিতৰত 108খন আসনেই তামিলনাডুৰ বিজয় থালাপতিৰ পাৰ্টিটোৱে লাভ কৰিলে, আৰু এতিয়া বিজয় থালাপতিয়ে চৰকাৰ গঠন কৰিব, আৰু লগতে তেখেত হ'ব এতিয়া তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী। কিন্তু তেখেতৰ কাৰণে এই জাৰ্নিটো বৰ বিশেষ সহজ নাছিলে, যিহেতু তেখেতক বহু লোকে ভাল পায়। অলৰেডি তেখেতক বহু লোকে ভাল পায়, গোটেই ভাৰতৰ বহু সংখ্যক লোকে ভাল পায়। তেখেতৰ প্ৰত্যেকখন ফিল্মেই হিট হয়, কিন্তু তেখেত যেতিয়া পলিটিক্সত গুচি যায়, পলিটিক্সত যোৱাৰ লগে লগে ভাল পোৱা কেইজনো বেয়া পোৱা হৈ যায়। আজি হয়তো মোক যিসকল লোক কংগ্ৰেছৰ ছাপোৰ্টাৰ তেওঁলোকেও মোক ভাল পায়, যিসকল লোক BJP ছাপোৰ্টাৰ তেওঁলোকেও হয়তো মোক ভাল পায়, কিন্তু মই যদি কোনো এটা পাৰ্টিৰ ফালে গুচি যাওঁ ন, তো ইটো পাৰ্টিয়ে মোক বেয়া পোৱা আৰম্ভ কৰি দিব। ঠিক তেনেকুৱা ধৰণৰ ঘটনাই সংঘটিত হৈছিলে তেখেতৰ লগত। তেখেতক তামিলনাডুবাসীয়ে ভাল পায়, কিন্তু তেখেতে যেতিয়া পলিটিক্সত জইন কৰি দিলে, তেতিয়া প্ৰায় সংখ্যক পাৰ্টিয়ে বা প্ৰায় সংখ্যক লোকে তেখেতক বেয়া পোৱা হৈ পৰিছিলে। কিন্তু তাৰ পাছতো তেখেতে 108খন চিট পাবলৈ সক্ষম হৈছে। তেখেতৰ ওপৰত বহুতো প্ৰেছাৰ আহিছিলে। তেখেতক চৰকাৰ গঠন কৰিবৰ কাৰণে ৰাজ্যপালে অনুমতি দিয়া নাছিলে। ৰাজ্যপালে কৈছিলে যে মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ আগত
ৰাজ্যপালে কৈছিলে যে চৰকাৰ গঠন কৰাৰ আগত তোমাক কোন কোন MLA ছাপোৰ্ট কৰে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আগতীয়াকৈ চহী লৈ আনা তাৰ পাছতহে তুমি চৰকাৰ গঠন কৰিব পাৰিবা কিন্তু এনেকুৱা ধৰণৰ অন্য ৰাজ্যৰ ক্ষেত্ৰত বা অন্য মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত নহয় কিন্তু তেখেতৰ ক্ষেত্ৰত তেনে ধৰণৰ হৈছিলে ৰাজ্যপালে তেনেকুৱা ধৰণৰ নিৰ্দেশনা দিছিলে তেখেতক বহুতো সমস্যাৰ মাজেৰে যুঁজি তেখেতে চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হৈছিলে নিৰ্বাচনৰ দিনাখন তেখেতক Z+ সিকিউৰিটি দিব লগা হৈছিলে তেখেতৰ ঘৰৰ চাৰিওফালে পুলিচ সিকিউৰিটি দিব লগা হৈছিলে ইমানেই তেখেতৰ মানে এটা বেয়া পৰিস্থিতিৰ মাজেৰে তেখেতে নিৰ্বাচনত জয় হৈছে আৰু যি কি নহওক তেখেত এতিয়া জেনেদৰে নেকি ফিল্ম জগতত তেখেতে হিট এতিয়া তেখেত পলিটিক্সৰ জগতো হিট হ'বগে পলিটিক্সৰ জগতত আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে বেংগলুৰুৰ এহাল দম্পতীয়ে শ্ৰীলংকাৰ পৰা ভাৰতলৈ হাতুৰি পাৰ হৈছে প্ৰায় 32 কিলোমিটাৰ সাগৰ প্ৰায় 32 কিলোমিটাৰ সাগৰ তেওঁলোকে হাতুৰি পাৰ হৈছে শ্ৰীলংকাৰ পৰা ভাৰত মানে আমাৰ ভাৰতৰ পৰা শ্ৰীলংকালৈ ৰামে নিৰ্মাণ কৰিছিলে ৰাম সেতু আপোনালোকে হয়তো ৰামায়ণ মহাভাৰতত এই কথা শুনা পাইছে তো সেই ৰাম সেতু যিটো পথ আছিল ৰাম সেতু যিটো পথ আছিল সেই পথেৰে তেওঁলোকে গৈ শ্ৰীলংকাৰ পৰা বেংগলুৰু পাইছেহি 32 কিলোমিটাৰ তেওঁলোকে হাতুৰিছে কন্টিনিউ প্ৰায় 10 ঘণ্টা তেওঁলোকে হাতুৰি ভাৰত পাইছেহি বিৰাটেই এটা সাহসিকতাৰ তেওঁলোকে কাম কৰিছে এইটো এটা ৰেকৰ্ড গঢ়িবলৈ তেওঁলোক সক্ষম হৈছে ভাবক কন্টিনিউ 10 ঘণ্টা হাতুৰি শ্ৰীলংকাৰ পৰা ভাৰত পাইছেহি প্ৰায় 32 কিলোমিটাৰ 32 কিলোমিটাৰ এনেটো শুনিবলৈ নৰমেল কিন্তু 32 কিলোমিটাৰ পানীত হাতুৰাটো কিন্তু বৰ সাধাৰণ কথা নহয় কিমান শক্তি কিমান মানে ষ্ট্ৰেংথ লাগিব তাৰ কোনো ঠিক নাই তাতে আকৌ সাগৰ এইটোতো আৰু ৰিস্কি প্ৰচেষ্টা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যোৰহাটবাসীৰ বাবে চাকৰি ওলাইছে যোৰহাটত অৱশ্যে কেৱল যোৰহাটবাসীৰ বাবেই নহয় প্ৰত্যেকে আবেদন কৰিব পাৰে চাকৰি ওলাই পৰিছে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজিত প্ৰায় 18টা পদৰ বাবে চাকৰি ওলাইছে ম্যাক্সিমাম এজ লিমিট হৈছে 30 বছৰৰ লোকে আবেদন কৰিব পাৰিব 30 বছৰতকৈ ওপৰৰ লোকে আবেদন কৰিব নোৱাৰিব দৰমহা ষ্টাৰ্টিং হ'ব 18,000 ৰ পৰা 63,000 লৈকে এপ্লাই কৰিবৰ কাৰণে www.neist.res.in এই ৱেবছাইটটোত আপোনালোকে আবেদন কৰিব পাৰে আবেদন মুকলি হৈ গৈছে যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে অনলাইনৰ জৰিয়তে এই ৱেবছাইটটোত আবেদন কৰি ল'ব পদ বেছি নহয় মাত্ৰ 18টা ওলাইছে গতিকে যোৰহাটবাসী যদি আপুনি যোৰহাটৰ পৰা চাই আছে শীঘ্ৰে আবেদন কৰক কেলে ৱেট কৰি আছে আপুনি ভাবক যে 18টা পদৰ ভিতৰত মানে 17টা পদহে বেলেগৰ কাৰণে এটা মোৰ কাৰণে এইটো মই ক্ৰেক কৰিমেই গতিকে সেই হিচাপত কৰক কি কথা আছে পাছ কৰিব চাকৰি দৰমহা ষ্টাৰ্ট হ'ব 18ৰ পৰা 63,000ৰ ভিতৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ পাঠ্যপুথিত এতিয়া জুবিন দাৰ নাম সন্নিবিষ্ট হৈছে এখিনিতে জুবিন গাৰ্গৰ অনুৰাগীৰ কাৰণে এইটো এটা বিৰাটেই ভাল লগা মোমেন্ট আৰু আমাৰ অসম শিক্ষা বোৰ্ডে জুবিন গাৰ্গক দিয়া এইটো এটা সন্মান তাৰ কাৰণে খুব ধন্যবাদ জ্ঞাপন কৰিছো খবৰ লাই পৰিছে ক্লাছ 7ৰ ইংলিছৰ কিতাপত এতিয়া জুবিন দাৰ বিষয়ে সন্নিবিষ্ট কৰা হৈছে যাতে সকলোৱে জানিব পাৰে জুবিন দাৰ বিষয়ে প্ৰজন্ম ধৰি যাতে সকলোৱে জুবিন দাৰ বিষয়ে পঢ়ি থাকিব পাৰে প্ৰত্যেক প্ৰজন্মই যাতে জুবিন দাৰ বিষয়ে জানি থাকিব পাৰে তো তাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছে অসম শিক্ষা বোৰ্ডৰ ফালৰ পৰা ক্লাছ 7ৰ ইংলিছৰ সাবজেক্টত জুবিন দাৰ বিষয়ে সন্নিবিষ্ট কৰা হৈছে খুব ভাল লাগিছে অসম শিক্ষা বোৰ্ডে জুবিন গাৰ্গক দিয়া বা জুবিন দাক দিয়া এই সন্মানৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে যোৰহাটৰ পৰা যোৰহাটৰ এজন বিজেপিৰ নেতাই এখন ধাবাত ভাত খাবলৈ গৈছিল কিন্তু ধাবাখনত বুলে তেখেতে মাংস নাপালে মাংস নোপোৱাৰ কাৰণে তেখেতে ধাবাৰ মালিকক মানে ধাবাখন জুনে দি আছিল সেই মালিকজন বৰ বিশেষ ধনী নহয় মানে যেনে তেনে তেওঁলোকে ধাবাখন বা হোটেলখন দি চলি আছিল তো তেওঁলোকৰ ওপৰত তেখেতে মানে দম ভালি মাৰিছে তেখেতে পাৱাৰ দেখুৱাইছে যে তই মোক মাংস নিদিলি কিবা কিবি ঢেৰ মুঠতে আৰু অভদ্ৰ আচৰণ কৰা দেখিবলৈ পোৱা গৈছে অৱশ্যে এই অভিযোগ উত্থাপিত কৰিছে তাত যি সকল লোকে ভাত খাই আছিল তাৰে এজন ব্যক্তিয়ে গোটেই ঘটনাটো ৰেকৰ্ড কৰি সামাজিক মাধ্যমত আপলোড কৰিছে ভাবক মানে এটা বেলেগ লেভেল হৈ গলা এতিয়া ভাই আমাৰ সৰকাৰ হ'ল
ক'ত ভয় কৰিবলৈ আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ পৰ্যটকৰ অভিলেখ ভংগ কৰিলে বুলি খবৰ লাই পৰিছে পূৰ্বতকৈ এইবাৰ অত্যাধিক লোকে কাজিৰঙা চাবৰ কাৰণে আহিছে এইবাৰ প্ৰায় 4,68,187 গৰাকী পৰ্যটকে এইবাৰ কাজিৰঙা চাবলৈ আহিছে তাৰে ভিতৰতে 30,514 জন হৈছে বিদেশী আৰু আমাৰ ভাৰতৰ হৈছে প্ৰায় 4,37,673 গৰাকী ভাৰতীয় বিদেশী প্ৰায় 30,514 জন লোকে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবৰ কাৰণে আহিছে পূৰ্বৰ তুলনাত এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটকৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু এনেদৰে যদি মানে ভালদৰে যদি অকণমান চৰকাৰে সংৰক্ষণ কৰে আৰু যদি চাব লগা বস্তু এড কৰে ন আৰু মানুহ আহিব ৰাষ্ট্ৰীয় উদ্যানখন যদি ভালদৰে ভাল কৰি তোলে তাতে যদি অকণমান ধৰি লওক আপোনাৰ ঘোৰা মেলা পাৰ্কৰ ব্যৱস্থাও হৈ যায় মানে ধৰি লওক ভিতৰতটো নোৱাৰে বাহিৰে চাহিৰে তেনেহ'লে আৰু বেছি ভাল হ'ব আৰু মানুহ চাবলৈ আহিব ইণ্টাৰেষ্টিং কিছু কাম কৰিব লাগে তেতিয়া মানে আৰু পৰ্যটক বাঢ়িব তেতিয়া আৰু ভাৰতৰ কাৰণে ভাল হ'ব অসমৰ কাৰণে ভাল হ'ব অসমৰ আৰু বেছি ৰেভিনিউ জেনেৰেট হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ইনষ্টাগ্ৰামত যিসকল লোকে নেকি বেলেগ ছোৱালীৰ সৈতে চেনি খায় বা যিসকলে নেকি 2-3 জনী ছোৱালীৰ সৈতে লিলিমাই কৰি থাকে তো তেওঁলোক সাৱধান হওক লিলিমাই কৰা বুলি এইকাৰণে কৈছোঁ ইনষ্টাগ্ৰাম বৰ বেছি বয়সীয়াল লোকে ব্যৱহাৰ নকৰে নিউ জেনেৰেশ্যনৰ লোকে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে তো ইনষ্টাগ্ৰামত যদি আপোনালোকে কাৰোবাৰ লগত মেছেজ কৰে প্ৰাইভেট চাট যদি আছে তেনেহ'লে শীঘ্ৰেই আপোনালোকে ডিলিট কৰক কিয়নো এতিয়া ইনষ্টাগ্ৰামে কৈছে যে ইনষ্টাগ্ৰামৰ মেছেজত end-to-end এনক্ৰিপশ্যন ছিষ্টেম নাথাকিব মানে আপোনালোকে কাক কি মেছেজ পঠাইছে সেই মেছেজবিলাক কোনোবাই চাওঁ বুলি ক'লে চাই থাকিব পাৰিব আৰু কোন দিনাখন আপোনালোকৰ মেছেজ ইণ্টাৰনেটত ভাইৰেল হৈ থাকিব আপোনালোকে গমেই নাপাব তো সেইকাৰণে ইনষ্টাগ্ৰামত যদি কাৰোবাৰ সৈতে আপোনালোকে প্ৰাইভেট কথা পাতিছে প্ৰাইভেট ফটো যদি আপোনালোকে শ্বেয়াৰ কৰিছে শীঘ্ৰেই ডিলিট কৰি পেলাওক নতুবা আপোনালোকে সেয়া বেকআপ আপোনালোকৰ মোবাইলত ৰাখি থওক কেতিয়াবা যদি দৰকাৰ হয় আদাৰৱাইজ আপোনালোকে ডিলিট কৰি পেলাওক যদিহে আপোনালোকৰ কোনো দৰকাৰ নাই নহ'লে কোন দিনাখনি ক'ত মানে ওলাই থাকিব তাৰ কোনো ঠিক নাই বৰ্তমান সময়ত ইনষ্টাগ্ৰামে কি কৰে আপুনি যেনিবা কোনো এজন ব্যক্তিলে মেছেজ এটা পঠালে তো ইনষ্টাগ্ৰামে কি কৰে আপোনাৰ মেছেজটো একদম মানে এটা কোড ফৰ্মেটত যাতে মেছেজটো কোনো ডাইৰেক্টলি পঢ়িব নোৱাৰে এটা কোড ফৰ্মেটত কি কৰে সেই ব্যক্তিজনৰ মোবাইললৈ পঠাই দিয়ে আৰু সেই ব্যক্তিজনেহে চাব পাৰিব কেৱল এই মেছেজটো মাজতে ইনষ্টাগ্ৰামেও চাব নোৱাৰে মানে ইনষ্টাগ্ৰামৰ মালিকতেও চাব নোৱাৰে কিন্তু এতিয়া সেই সিস্টেমটো নাই আপুনি যেনেকৈ মেছেজটো পঠাব তেনেকৈ ইনষ্টাগ্ৰামৰ সাৰ্ভাৰটো ষ্ট'ৰ হৈ থাকিব আৰু ঠিক তেনেকৈ ইনষ্টাগ্ৰামৰ সাৰ্ভাৰৰ পৰা ডাইৰেক্টলি সেই মানুহজনলৈ গুচি যাব কেতিয়াবা যদি কোনোবা এমপ্লয়ে আপোনালোকৰ মেছেজ চাই থাকোঁ বুলি ভাবে চাই থাকিব পাৰিব গতিকে সাৱধান আপোনালোকে প্ৰাইভেট মেছেজ ইনষ্টাগ্ৰামত নকৰিবই 8 তাৰিখৰ পৰা end-to-end এনক্ৰিপশ্যন নাইকিয়া হৈ গৈছে ইনষ্টাগ্ৰামত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অষ্ট্ৰিয়াৰ পৰা অষ্ট্ৰিয়াত এজন প্লাম্বাৰ ৰাতিটোৰ ভিতৰতে কৰৌৰপতি হৈ গ'ল খবৰ ওলাই পৰিছে এজন প্লাম্বাৰে পানীৰ পাইপ পুতিবলৈ গৈছিলে পানীৰ পাইপ পুতিবলৈ যাওঁতে তেখেতে লাভ কৰিলে সোণৰ বাক্সা উদ্ধাৰ হৈছে আৰু যাৰ মূল্য হৈছে নেকি প্ৰায় 20 কোটি টকা 30 কেজি সোণ তেখেতে পাইছে 20 কোটি টকাৰ মানে ৰাতিৰ ভিতৰত তেখেত কৰৌৰপতি হৈ গ'ল সোণৰ বাক্সা পায় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' কোম্পানী ফালৰ পৰা এটা খবৰ ওলাই পৰিছে জিঅ'য়ে বোলে ছেটেলাইটৰ জৰিয়তে আপোনালোকক ইণ্টাৰনেট প্ৰদান কৰিব বৰ্তমান জিঅ'য়ে আমাক টাৱাৰৰ জৰিয়তে ইণ্টাৰনেট প্ৰদান কৰি আছে কিন্তু খুব শীঘ্ৰেই বোলে জিঅ'য়ে এতিয়া ডাইৰেক্টলি ছেটেলাইটৰ জৰিয়তে আমাক ইণ্টাৰনেট প্ৰদান কৰিব মানে জিঅ'য়ে আৰু টাৱাৰ বহাই নাথাকে জিঅ'ৰ টাৱাৰটো সব জেগাত নাইও য'ত নাই তাত বহুৱাৰ প্লেন কৰিব পাৰে জিঅ'য়ে কিন্তু এতিয়া আৰু টাৱাৰ নবহায় ডাইৰেক্টলি ছেটেলাইটৰ পৰা আপোনালোকক ইণ্টাৰনেট প্ৰদান কৰিব বুলি জনাইছে জিঅ' কোম্পানী ফালৰ পৰা জিঅ'য়ে এতিয়া আমাৰ পৃথিৱীৰ লোৱাৰ অৰ্বিটত কৃত্ৰিম উপগ্ৰহ এৰিব বুলি কৈছে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে আমাক ইণ্টাৰনেট প্ৰদান কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ মোবাইলটো আপুনি এই ভিডিঅ'টো শেষ কৰাৰ পাছত চাওকচোন আপোনাৰ মোবাইলত বাৰু জেমিনাইৰ এপ্লিকেশ্যনটো ইনষ্টল হ'ল নি মনে নিজে আৰু আপোনালোকে যদি ডিলিট কৰিব বিচাৰে ডিলিটো নহয় এইটো কেনেকৈ হ'ল বাৰু খবৰ লাই পৰিছে গুগলে বোলে প্ৰত্যেকৰ মোবাইলত অটোমেটিক্যালি জেমিনাইৰ এপছটো ইনষ্টল কৰি দিলে
আৰু এইটো এটা প্ৰত্যেকৰে কাৰণে ডাঙৰ কথা কিন্তু গুগলে আমাৰ কনসাৰ্ট নোলোৱাকৈ মানে আমাৰ অনুমতি নোলোৱাকৈ জেমিনাই এপ্লিকেশনটো আমাৰ মোবাইলত ইনষ্টল কৰি দিছে এটা বহুতে ক'ব পাৰে যে জেমিনাইটো এটা ব্যৱহাৰকাৰী এপছ গতিকে ইয়াত কি প্ৰবলেম আছে কিন্তু কেতিয়াবা যদি অব্যৱহৃত হোৱা এপ্লিকেশন যিটো জৰিয়তে আমাৰ ডাটা আমাৰ বেংক একাউণ্ট যদি অসুৰক্ষিত কিবা এপছ যদি গুগলে মনে মনে ইনষ্টল কৰি দিয়ে ভাবকচোন ই আমাৰ কাৰণে কিমান বিপদজনক হ'ব পাৰে তো যাৰ নেকি টোটেল ফাইল হৈছে 4 GB এটা AI এপ্লিকেশন ইনষ্টল কৰি দিলে গুগলে আমাৰ মোবাইলত যাৰ পাৰমিশনই নললে এনে এপছ বিলাক ইনষ্টল হয় যেতিয়া আপুনি আপডেট কৰে তেতিয়া কিন্তু গুগলে কি কৰিলে মনে মনে প্ৰত্যেকৰ মোবাইলত জেমিনাই এপছটো ইনষ্টল কৰাই দিলে আপোনাৰ মোবাইলতো বাৰু ইনষ্টল হ'ল নাই কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ইনষ্টাগ্ৰামৰ ওপৰত ইনষ্টাগ্ৰামে ডিলিট কৰিলে লাখ লাখ ইনষ্টাগ্ৰাম একাউণ্ট যিবিলাক নেকি ডুপ্লিকেট একাউণ্ট আছিল যিবিলাক নেকি ভুৱা একাউণ্ট আছিল যিবিলাক নেকি কোনোবাই ধৰিলক ক্ৰিয়েট কৰি মানে কোনো ধৰিলক মানে এনেকুৱা কিছু মানুহ আছে ন যিবিলাকে ফেক একাউণ্ট ক্ৰিয়েট কৰি ফলোৱাৰ্ছ বৃদ্ধি কৰে কিছুমান বট একাউণ্ট বুলি কোৱা হয় তেনেকুৱা ধৰণৰ আছিল এটা ডিলিট কৰিলে ঠিকই ইনষ্টাগ্ৰামে আৰু ডিলিট কৰাৰ কাৰণে বিৰাট কোহলি নৰেন্দ্ৰ মোদীকে ধৰি বহুতো মানুহৰ ফলোৱাৰ্ছ কমি গ'ল বুলি এতিয়া খবৰ লাই পৰিছে ইয়াৰ ভিতৰত সৰ্বাধিক মানে প্ৰভাৱ পৰিছে বিৰাট কোহলিৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় 2 মিলিয়ন ফলোৱাৰ্ছ তেখেতৰ কমি গৈছে প্ৰায় 2 মিলিয়ন ফলোৱাৰ্ছ ইনষ্টাগ্ৰামৰ পৰা বিৰাট কোহলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰায় 7,29,000 ফলোৱাৰ্ছ নাইকিয়া হৈ গৈছে মহেন্দ্ৰ সিং ধোনীৰ প্ৰায় 3,60,000 ফলোৱাৰ্ছ নাইকিয়া হৈছে কিন্তু ৰাহুল গান্ধীলে যদি চাই তেনেহলে প্ৰায় 18,000 ফলোৱাৰ্ছ বাঢ়িছেহে ফলোৱাৰ্ছ কমাতকৈ বাকি সকলোৰে ফলোৱাৰ্ছ কমিছে ৰাহুল গান্ধীৰে কেৱল ফলোৱাৰ্ছ বাঢ়িলে ইনষ্টাগ্ৰামে ফেক একাউণ্ট ডিলিট কৰাৰ ফলত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে মই পদত্যাগ নকৰো ৰাজ্যপালে কৈছে পদত্যাগ কৰা তেখেতে কৈছে মই পদত্যাগ নকৰো কাৰণ মই হাৰাই নাই এটা ৰাজ্যপাল পৰি গ'ল চিন্তাত যে তেখেতে যদি পদত্যাগ নকৰে মই পৰৱৰ্তী মুখ্যমন্ত্ৰী কেনেকৈ শপত গ্ৰহণ কৰোৱাম কেনেকৈ সিলেকশন কৰিম যাৰ কাৰণে নেকি এতিয়া ৰাজ্যপালে নিজেই মমতা বেনাৰ্জীৰ চৰকাৰ ভংগ কৰিলে বুলি খবৰ ওলাই পৰিছে ৰাজ্যপালৰ হাতত এইটো এটা ৰাইট থাকে যদিহে পূৰ্বৰ মুখ্যমন্ত্ৰীজনৰ 5 বছৰীয়া কাৰ্যকাল শেষ হয় তেনেহলে তেখেতে মানে ই দিয়ক বা নিদিয়ক কি বুলি কয় পদত্যাগ কৰক বা নকৰক ৰাজ্যপালে চৰকাৰ ভাঙি দিয়াৰ ক্ষমতা থাকে আৰু যাৰ কাৰণে নেকি চৰকাৰ ভাঙি এটা নতুন চৰকাৰ গঠন কৰিব ৱেষ্ট বেংগলত বিজেপিৰ চৰকাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ক্ৰিকেট প্ৰেমী সকলৰ ওপৰতে তো IPL খেলৰ মালিক সকলৰ ওপৰত এতিয়া কঠোৰ নিৰ্দেশনা বান্ধি দিছে BCCI তৰফৰ পৰা এতিয়াৰে পৰা IPL খেলৰ মালিক সকলে এতিয়াৰে পৰা ডাগ আউট বা ড্ৰেছিং ৰুম বা খেল পথাৰত প্ৰৱেশ কৰিব নোৱাৰিব মালিক সকলে খেলৰ মালিক সকলে মানে টিমটোৰ মালিক সকলে ড্ৰাগ আউটত বা ড্ৰেছিং ৰুম বা খেল পথাৰত এতিয়াৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেডিয়ামত খেল চাব পাৰিব কিন্তু তেওঁলোকে আহি খেল পথাৰত প্ৰৱেশ কৰিব নোৱাৰিব বা ক্ৰিকেটাৰ সকলৰ সৈতে ড্ৰেছিং ৰুমত থাকিব নোৱাৰিব লগতে ইয়াৰ অমান্য কৰা গুৰুতৰ উলংঘা হিচাপে গণ্য কৰা হ'ব প্ৰতিখন মেচৰ পূৰ্বে প্ৰোটোকল সম্পৰ্কে সতৰ্ক কৰি দিব এতিয়া মেনেজমেন্টে মুঠতে যিমান বিলাক মালিক আছে মালিকসকলে এই নিয়মবিলাক এতিয়া পালন কৰিব লাগিব মালিকসকলে খেলৰ মাজত ক্ৰিকেটাৰ সকলৰ সৈতে কথা পাতিব নোৱাৰিব ক্ৰিকেটাৰ সকলক কথা বতৰা পাতি উপদেশ দিব নোৱাৰিব কাৰণ মেচ ফিক্সিং হোৱাৰ সম্ভাৱনা থাকে BCCI ফালৰ পৰা এইটো এটা কঠোৰ নিৰ্দেশনা বান্ধি দিছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে দিল্লীৰ পৰা দিল্লীত প্ৰায় 6 কোটি টকাৰ মূল্যৰ ঔষধ জব্দ কৰিছে বুলি খবৰ লাই পৰিছে যিখিনি ঔষধ নেকি ভুৱা মানে ফেক ঔষধো আজিকালি ডুপ্লিকেট ঔষধ বনাবলৈ লৈছে যিখিনি ঔষধ আছিল ইনসুলিন মানে সুগাৰ হলে যে লয় ইনসুলিন তো ইনসুলিন আৰু লগতে কুকুৰে কামুৰিলে যি বেজি লয় সেই বেজিৰ ইনজেকশন 6 কোটি টকা মূল্যৰ ডুপ্লিকেট মেডিচিন জব্দ কৰিছে হেনো এতিয়া বলে দিল্লীত ভাবকচোন আজিকালি মানুহবিলাকে টকা উপাৰ্জন কৰাৰ মানে কেনেকুৱা পদ্ধতিবিলাক বাছি লৈছে মুঠতে যেনেকে যি নহওক আৰু টকা ইনকাম কৰিব লাগে আৰু মেডিচিনত আটাইতকৈ বেছি টকা আছে সেইকাৰণে মেডিচিনি ডুপ্লিকেট কৰি দিছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে মহেন্দ্ৰ সিং ধোনীৰ ওপৰত
তো মহেন্দ্ৰ সিং ধোনী হৈছে বোলে ঝাৰখণ্ডৰ আটাইতকৈ বেছি ইনকম টেক্স দিয়া ব্যক্তি মানে মহেন্দ্ৰ সিং ধোনী বহুত ধনী মানুহ তো খবৰ লোৱা অনুসৰি ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে MS ধোনী 2025 আৰু 2026 বিত্তীয় বৰ্ষত বিহাৰ আৰু ঝাৰখণ্ডৰ সৰ্বাধিক ব্যক্তিগত কৰদাতা হিচাপে পৰিগণিত হৈছে MS ধোনী দুই ৰাজ্যৰ পৰা আয়কৰ বিভাগে সংগ্ৰহ কৰিলে 20,000 কোটি টকা 20,000 কোটি টকা এটা বছৰত তেখেতে টেক্স পৰিশোধ কৰিছে গতিকে ভাবক তেখেতৰ এবছৰত ইনকম কিমান হ'ব পাৰে MS ধোনীৰ মাত্ৰ IPL খেল খেলে তাৰ বাহিৰে একো মানে বেলেগ খেল নেখেলে কেৱল IPL খেলে তাৰ পাছতো ভাবক দুখন ৰাজ্যৰ পৰা তেখেত হৈছে নাম্বাৰ 1 ব্যক্তিগত টেক্স দিয়া ব্যক্তি ধেমালি নহয় কিন্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইলেকশ্যনৰ সময়ত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই থকা বাৰু এগৰাকী মহিলাক আপোনালোকে চিনি পায়নে যিগৰাকী মহিলাই নেকি কংগ্ৰেছৰ হৈ সাপোৰ্ট কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাই আছিল নিৰ্বাচনৰ সময়ত এটা খবৰ লাই পৰিছে নিৰ্বাচন যোৱাৰ পাছতেই তেখেতৰ এখন দোকান আছিল দোকানখন বলে জনাই দিছে কিছু লোকে এটা কোনে জ্বলাইছে সেইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিন্তু তেখেতে সন্দেহ কৰিছে যে তেখেতৰ নিজা অঞ্চলৰ যিসকল বিজেপিৰ সমৰ্থক আছে তেওঁলোকেই জ্বলাইছে বুলি তেওঁলোকে সন্দেহ কৰিছে আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল তেখেতলোকৰ দোকানখন য'ত তাতে তেওঁলোকে থাকে মানে মানুহ আছিল তাতে ভাগ্য ভাল তেওঁলোকৰ একো নহল দোকানখন জনাই থৈ গ'ল তেওঁলোকৰ একো নহল দোকানৰ বয়বস্তু সব জ্বলি সাৰখাৰ হৈ গ'ল ইমান লেতেৰা ৰাজনীতি কোনে কৰে বাৰু কওকচোন মানুহকো জ্বলাই দিবৰ কাৰণে মানে দোকান পহাৰ জ্বলাইছে তাতে মানুহ আছে ভাই জ্বলি যোৱা হলে হা নিজৰ গাঁৱৰ মানুহখিনিৰ লগত এনেকা কৰিব লাগে নে ওপৰৰ মানুহবিলাকক চাগে তাতে মিলি থাকে ৰাতি ৰাতি পিজুষ হাজৰিকা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া কথা পাতি থাকে হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু অখিল গগৈয়ে কথা পাতি থাকে আৰু আমাৰ ইয়াত বাপেকে জিকিছে সিহঁতে তহতে কাইলে কাম কৰিয়ে খাব লাগিব তাৰ লগতে আকৌ তহতে গাঁৱৰ মানুহৰ লগতে কাজিয়া কৰ কি যে মানে তই কি পাবি বাৰু চিঞৰ বাখৰ কৰি থাক নেতা গিটাৰ লগত নেতাৰ পকেটত টকা হ'ব তহতৰ পকেটত কি হ'ব কাইলে তহতৰ বেমাৰ হলে তহতৰ মাইকীজনী ল'ৰা ছোৱালী হলে তহতেই টকা খৰচা কৰি ভাল কৰিব লাগিব গতিকে তাৰ পাছতো মানে নেতাৰ কাৰণে বা পলিটিক্সৰ কাৰণে গাঁৱৰ মানুহখিনিৰ লগত কাজিয়া পেচাল লাগি একো লাভ নাই সিধা কথা তো বন্ধুসকল গ'ল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম